নমস্কাৰ। আজি মোৰ টপিকটো হ'ল মাটি বাৰীৰ ক্ষেত্ৰত। আমি কেতিয়াবা দেখিবলৈ পাওঁ যে ককাহঁতি মানে দেউতাকহঁতি ঢুকোৱাৰ পিছত সেই যিবোৰ মাটি আছে সেই মাটিবোৰ ককাৰ মানে আমাৰ দেউতাহঁতিৰ নামত নামজাৰি নকৰে। আকৌ দেউতাহঁতিও ঢুকায়, তাৰপিছত আমিবোৰ কি কৰোঁ, নিজৰ নামত নামজাৰি নকৰোঁ। পিছত গৈ সেই মাটিবোৰ কি হয়গৈ, আমাৰ সেই নামজাৰি কৰিবলৈ বহুত দীঘলীয়া প্ৰচেছ অৱলম্বন কৰিবলগীয়া হয়। যেনেকুৱা সেই ককাৰ পৰা মানে দেউতাকৰ পৰা দেউতাক লৈ ট্ৰান্সফাৰ কৰিব লাগে, তাৰপিছত আকৌ দেউতাকৰ ল'ৰা ছোৱালীলৈ ট্ৰান্সফাৰ কৰি নামজাৰি কৰিব লাগে। তো যদি তেনেকুৱা কোনো মানুহৰ প্ৰব্লেম হৈছে তেনেকুৱা, তেখেতসকলে গাঁওবুঢ়াৰ হতুৱাই লিখি নামজাৰিবোৰ কৰিব পাৰে। ধন্যবাদ।